Good morning everyone. আশা কৰো সকলো ভালে আছে মই ভালে আছো আৰু কেতিয়াবা এনেকৈ পৰ্ক বনাই খাইছেনে বাৰু পৰ্ক লাভাৰ বিলাকেটো ভালে পায় আৰু যি সকলে পৰ্ক নাই খোৱা এবাৰ যদি খাই চাই নহয় ইয়াৰ টেষ্টটো কিন্তু একদম পাহৰিব নোৱাৰে আপোনালোকে আৰু দেখিছেনে ইমান ধুনীয়াকৈ তেল ওলাই আছে আৰু খুব লোভনীয় হৈছে খাবলৈ আৰু এই ৰেচিপিটো আজি আপোনালোকলৈ লৈ আহিছো আৰু লগতে লৈ আহিছো এটা মাছৰ সৰু ৰেচিপি অৱশ্যে মাছৰ ৰেচিপিবোৰ প্ৰায়ভাগে জানি তথাপি লগতে বনাইছিলো যেতিয়া একেলগে এড কৰি মই দি দিলো তেতে যাও বলক ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো ভাল পালে এটা লাইক কৰিব লগৰবিলাকৰ লগত শেয়াৰ কৰি দিব আৰু যিসকল নতুনে চাই আছে সাবস্ক্ৰাইব কৰি দিব তেন্তে আহো বলক ভিডিওটো লৈ এইফালে মই সৰু সৰু পিস কৰি এনেকৈ স্মোক পৰ্ক অলপ কাটি লৈছো আপোনালোকে নিজৰ জোখমতে কাটিব পাৰে ডাঙৰ কৰি মিডিয়াম কৰি সৰু কৰি যেনেকৈ কাটে মই এটো হিচাপতে কাটি লৈছো অলপমান আৰু এইফালে মই ফ্ৰাই কৰি লৈছো অলপ মাছ সেইখিনিও মই ফ্ৰাই কৰি এনেকৈ ৰাখি দিছো আৰু ফ্ৰাই মাছখিনি মই বনাম জিকা আৰু বিলাহী আলুৰ লগত আপোনালোকে খাইনে বাৰু জিকা বিলাহীৰ জোল আৰু এয়া মই মাছৰ জোলৰ কাৰণে লৈ লৈছো অলপমান আলু আৰু আলুটো এনেকৈ ফ্ৰাই কৰি লৈছো আৰু জিকা আৰু বিলাহীখিনি মই এনেদৰে ভাজি লৈছো অৱশ্যে সম্পূৰ্ণ ৰেচিপিটো মই ডিটেইলিঙত নাই কৰা দেই কিয়নো সবেই জানে ন মাছৰ ৰেচিপিটো সেয়েহে মই যিকণ বনাইছিলো সেইকণকে আপোনালোকে আগ কৰিলো আৰু এইফালে এখন কেৰাহীত লৈ লৈছো অকণমান তেল আৰু তেলত মই এনেদৰে পিঁয়াজখিনি এই কিউবত কাটি পেলাই এনেকৈ অলপমান ফ্ৰাই কৰি লৈছোঁ আপোনালোকে নিজৰ ইচ্ছামতে শেপটো দি ল'ব পিঁয়াজৰ আৰু বিশেষ তেল দিবলৈ দৰকাৰ নাই যিহেতু গাহৰি মাংস ন তাৰ পৰা তেল ওলায়ে বাৰু আৰু এইখিনি মই এনেদৰে অলপমান ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰাৰ পাছত তাতে মই দি দিম পৰ্কখিনি আকৌ আহিলোঁ এতিয়া মাছৰ কেৰাহীখিনিৰ ওচৰলৈ এয়া অকণমান গোটেইখিনি আকৌ অকণমান লৰাই দিছোঁ আকৌ ঢাকন মাৰি দিছোঁ আকৌ এবাৰ গাহৰি মাংসৰ কেৰাহীখনে মুঠতে এখন কেৰাহী বা ইখন কেৰাহীলৈ জঁপিয়াই ফুৰিছোঁ আৰু এইখিনি মোৰ প্ৰায় ভাজা হৈ গৈছে ইয়াত মই দি দিছোঁ পৰ্কখিনি আৰু পৰ্কখিনি দিয়াৰ পাছত আকৌ মই অকণমান ভালদৰে ভাজি ল'ম কিন্তু জুইৰ ফ্লেমটো মই মিডিয়াম হাইতে ৰাখিছোঁ দেই বৰ বেছিকৈ জুই দিলেও এইখিনি পুৰি যোৱাৰ চান্স এটা থাকে বাৰু আৰু আপোনালোকে সেইটো নিজৰ মতে কম বেছি কৰি ল'ব আৰু এনেদৰে মই এইখিনি অকণমান লৰক ফৰক কৰি দিছোঁ তাৰপিছত আকৌ ঢাকন লগাই দিছোঁ 2 মিনিটৰ কাৰণে আৰু এইখন ঢাকন আঁতৰাই দিয়াৰ পাছত দেখিছেনে কিমান যে তেল ওলাইছে গাহৰি মাংসখিনিৰ পৰা সেয়েহে মই ইয়াত তেল কমপ্লিট ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া মই ইয়াত দি দিম আপোনাৰ কাটি থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি আৰু এইখিনি মই এনেদৰেই অলপ গোটা-গোটাকৈ ৰাখি দিছোঁ এনেকৈ দিলে খাবলৈ ভাল লাগে আৰু আপোনালোকে জলকীয়াটো নিজৰ জোখমতে দিব আদা নহৰু কিন্তু জোখটো অকণ বেছিকৈ দিব দেই আদা নহৰুটো অকণ বেছিকৈ দিলে খাবলৈও ভাল লাগে এইখিনি পুনৰ মই এনেদৰে লৰাই মেলি দিছোঁ আৰু এইখিনি আকৌ লৰাই মেলি দিয়াৰ পাছত এতিয়া মই দি দিম জোখমতে নিমখ আৰু তাৰপিছতে দিম হালধি অকণমান ইয়াত কিন্তু বাকী একো মছলাই ব্যৱহাৰ নকৰোঁ মই অৱশ্যে কোনোবাই যদি কৰে মই নাজানো কিন্তু স্ম'ক পৰ্ক বনালে মই বাকী মা মছলা একো নিদিওঁ কিয়নো স্ম'ক পৰ্কৰ যিটো গোন্ধ বাকী মা মছলা দি দিলে মানে সেই গোন্ধটো নাথাকে আৰু খাবলৈও অকণমান টেষ্টটো বেলেগেই লাগে চাগে কিয়নো মই এনেকৈ বনাওঁ যে সেইটো কাৰণে আপোনালোকলৈ আগবঢ়ালোঁ এনেকৈ খায়ে মোৰ ভাল লাগে তাৰপিছতে মই এখন ঢাকন দি দিছোঁ অলপ দেৰিৰ কাৰণে এইফালে আহিলোঁ আকৌ মাছৰ জোলখিনিৰ কাৰণে এয়া জিকা আৰু আপোনাৰ আলু বিলাহীৰ পৰা ইমান যে পানী ওলাইছে নহয় অৱশ্যে জিকাখিনিত যথেষ্ট পানী থাকে বেলেগে আকৌ পানী দিব দৰকাৰেই নহয় এইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ এইখিনি পানীতে আলু আৰু বিলাহী ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই ইয়াত দি দিছোঁ ফ্ৰাই কৰি ৰখা মাছ কেইপিচ অৱশ্যে মাছ মই ফিচা খাবলৈ ভাল পাওঁ কাৰণে মাছ দিছোঁ আৰু এপিচ ৰাউণ্ড পিচ আৰু এটি তল পিচ দি দিছোঁ কিয়নো ইহঁতি মাংস হ'লেতো মাছ নাখায় আৰু এনেদৰে মই মাছকেইডোখৰত আঞ্জাখিনি এনেকৈ লৰাই মেলি দি দিছোঁ তাৰপিছত আকৌ অকণমান দেৰি ঢাকনখন দি থৈ দিম আৰু অকণমান থুপথুপীয়া হ'লে আৰু মোৰ মাছৰ আঞ্জা ৰেডি হৈ যাব এইখন মই ঢাকন দি ৰাখি দিছোঁ এতিয়া যাওঁ পৰ্কখিনিৰ ওচৰলৈ পৰ্কখিনি দেখিছেনে খুব ধুনীয়াকৈ ভাজি গৈছে আৰু তেলো যথেষ্ট ওলাইছে আৰু ইয়াত দি দিছোঁ মই বিলাহীখিনি আপোনালোকে নিজৰ শেপত কাটি ল'ব মই এনেকৈ পাওঁ কেতিয়াবা ইভাগেও কাটি দিছে আজি এনেকৈ দিব মন গ'ল কাৰণে মই এনেকৈয়ে দি দিলোঁ আৰু এইখিনি দিয়াৰ পাছত আকৌ অকণমান লৰাই চৰাই দিয়াৰ পাছত পুনৰ মই ঢাকনিখন দি দিম
যাতে বিলাহীখিনি ইয়াৰ তেলতে ধুনীয়াকৈ গলি যায় আৰু তাৰপাছত আৰু কি তাৰপাছত আৰু বেছি নাই আৰু এইখিনি হ'বই আৰু খাওঁ খাওঁ যে লাগিছে নহয় দেখিয়ে গোন্ধটোতে মোৰ যে ইমান খাওঁ খাওঁ লাগে নহয় নিজকে কেতিয়াবা মানে বৰ লোভিয়া লোভিয়া নিচিনা লাগে অৱশ্যে পৰকটো দেখিলে মানে লোভটো সামৰিব নোৱাৰোঁ বাৰু আৰু এইখিনি দেখিছেনে বিলাহীখিনি ইমান ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া দি দিম মই কাটি ৰখা অলপমান পিঁয়াজ অথনি যে ফ্ৰাই কৰিছিলোঁ তাৰে অলপ পিঁয়াজ মই ৰাখি থৈছিলোঁ সেইখিনিত মোৰ থাকি গ'ল দিবলৈ আৰু এয়া দি দিছোঁ কেপচিকাম নিদিয়াকৈ স্মক পৰ্কৰ সোৱাদটো একদম আধৰুৱা হৈ যায় আৰু এয়া দি দিছোঁ মই স্মক পৰ্কত অলপমান কেপচিকাম আপোনালোকে দি দিব যেনেকৈ ইচ্ছা চাইজত কাটি পেলাই আৰু পুনৰ ঢাকনখন মাৰি দিছোঁ আৰু এইফালে মোৰ ৰেডি হৈ গ'ল মাছৰ আঞ্জাৰ কাৰণে খাবলৈ খুবেই সোৱাদ হয় ৰেডি অৱশ্যে মই এডিটটো পাছত কৰিছোঁ এইখিনি মোৰ হৈ গৈছে মাছৰ আঞ্জা ৰেডি আৰু ইফালে যাওঁ বোলে পৰ্কখিনিৰ ওচৰলৈ আৰু এইয়া মোৰ পৰ্ক ফ্ৰাই ৰেডি হৈ গৈছে আৰু দেখিছেনে বিলাহী ধুনীয়াকৈ গলি গৈছে আৰু তেলো ওলাইছে আৰু কেপচিকামখিনি অকণমান আধা সিজা আধা কেঁচা হৈ থাকোঁতেই পৰ্কখিনি নমাই দিম আৰু এনেকৈ খাবলৈ খুবেই ভাল লাগে আৰু আজিৰ ৰেচিপিটো ইমানেই আছিলে যদি ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ আহোঁ দেই বাই থেংক ইউ